মৰমৰ কণমানিসকল, মই আজি তোমালোকৰ বাবে লৈ আনিছোঁ এটি হৃদয় স্পৰ্শ কৰি যোৱা সাধু কথা। আৰু এই সাধু কথাটো অনা হৈছে বুঢ়ী আইৰ সাধু কিতাপখনৰ পৰা। সাধু কথাটিৰ নাম হ'ল এটা শিঙৰা মাছৰ কথা। তেতিয়াহ'লে পলম নকৰি আৰম্ভ কৰোঁ। এদিন এটা দুখীয়া মানুহে জাকৈ বাবলৈ গৈ দিনটো জাকৈ বালে, কিন্তু এটা শিঙৰা মাছৰ বাহিৰে সি একোকে নাপালে। শেষত সি তাকে ঘৰলৈ নি খাবৰ মনেৰে বাচিবলৈ ধৰোঁতে শিঙৰাই মাত লগালে, ককাই, মই শিঙৰাৰ ৰজা, তই মোক নাখাবি, মই তোৰ গৰুটো সদায় ৰখি দিম। মানুহটোৱে শিঙৰাৰ কথা শুনি তাক নাখাই পিছদিনা দুপৰীয়া শিঙৰা খুৱাই বুৱাই তাৰ গৰুটো চৰাবলৈ পঠিয়াই দিলে। শিঙৰাই গৰুটোৰ টিকাতে উঠি নিজৰ মুখৰ কাঁইটেৰে খুচি খুচি তাক পথাৰলৈ লৈ গৈ চৰাবলৈ ধৰিলে। এইদৰে বহুদিন গ'ল। এদিন শিঙৰাই গৰুটো চৰাবৰ বাবে হাবিৰ ফাললৈ লৈ যাওঁতে অৰণ্যত এটা মুখ মেলি থকা ৰাক্ষস দেখিবলৈ পালে। ৰাক্ষসে গৰুটো দেখি আনন্দ মনেৰে উঠি ধৰিবলৈ যাওঁতে শিঙৰাই তাক বাধা দি ক'লে, হে ৰাক্ষস, ৰহ ৰহ, তই মোক দেখা নাই? যদি তই মোক বলে পাৰ তেহে মোৰ গৰু চুৰি কৰিবি, নহ'লে তোৰ ফালে আজি আধ্যায়। ৰাক্ষসে অকণমান শিঙৰটোৰ এনে মটপটনি দেখি হাঁহি তাক মোহাৰি মাৰিবলৈ বুলি হাতেৰে ধৰোঁতেই শিঙৰাই তাৰ হাতত কাঁইটেৰে বিন্ধি দিলে। তেতিয়াই ৰাক্ষসৰ হাতখনত চেংচেঙনি ভকভকনি উঠিল। ৰাক্ষসে সহিব নোৱাৰি ক'লে, তোক যিহকে লাগে তাকে মই দিম, মোক তই এৰি দে অ'। এই বুলি কোৱাত শিঙৰাই ক'লে, যদি তোক এৰি দিব লাগে তেনেহ'লে মোক কি দিবি, আগেয়ে দে। ৰাক্ষসে পেটৰ পৰা এটা সোণৰ আঙুঠি উলিয়াই দি ক'লে, এই আঙুঠিটোৰ গুণত তোৰ ঘৰ দুৱাৰ সকলোবোৰ সোণৰ হৈ পৰিব আৰু সোণৰূপেৰে ঘৰ ঠা খাই পৰিব। শিঙৰাই ৰাক্ষসৰ এই কথা শুনি তাক এই আঙুঠিটো লৈ গৰুটো খেদাই খেদাই আনি ঘৰ পালেহি। ঘৰ পাই সি গিৰিহঁতৰ হাতত আঙুঠিটো দি সকলো কথা ভাঙি পাতি ক'লে। তেতিয়া গিৰিহঁতে ৰং মনেৰে শিঙৰাই কোৱা মতে আঙুঠিটো কলপাত এখনত থৈ সেৱা কৰিলে। তেতিয়াই তাৰ ঘৰ বাৰী সোণৰ হৈ পৰিল আৰু ঘৰ সোণ ৰূপেৰে ভৰি পৰিল। গিৰিহঁতে তেতিয়াই শিঙৰাৰ লগত নিজৰ জীয়কক কেঁচা পাণ কেঁচা তামোল কাটি বিয়া দিলে। এইদৰে বহুত দিন গ'ল। এদিন শিঙৰাই মনে মনে নৈৰ ঘাটত মুঠটো থৈ মানুহ হৈ গা ধুবলৈ ধৰোঁতে শিঙৰাৰ ঘৈণীয়েকে দেখিলে। লৰালৰিকৈ মুঠটো আনি জুইত পুলি পেলোৱাত শিঙৰা গুচি বৰ সুন্দৰ থুলন্তৰ পুৰুষ হৈ থাকিল। তেতিয়া সকলোৱে মহা আনন্দেৰে ৰজাৰ দৰে থাকিবলৈ ধৰিলে। এয়া আছিল আজিৰ সাধু কথা।